নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 এপ্ৰিল। আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰিলে নে নাই, অৰুণোদয়ৰ ধন নাপালে দিয়ক আপুনি অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে 10,000 টকা। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টা আঁচনিৰ টকা সোমাই দিলে লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই অতি শীঘ্ৰে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি PMAY চৰকাৰী ঘৰৰ টকা নাপাব। ৰেচন কাৰ্ড নাথাকিলে আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। PM কিষাণৰ একাউণ্টত সোমাব 2,000 টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন, তেনে ক্ষেত্ৰত ক'ত আপুনি কিদৰে দিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705 এটা ফোন কলতে লাভ কৰিব আপোনাৰ একাউণ্টত টকা। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা। আজি চেক কৰক আপোনাৰ একাউণ্টত। যদি আপুনি একাউণ্টত টকাটো নাপায় তেনে ক্ষেত্ৰত এতিয়াই দিয়ক অভিযোগ। অভিযোগ দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত 5 মিনিটৰ ভিতৰত একাউণ্টত টকাটো সোমাই যাব। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত আজিয়েই। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিছে এই ধনৰাশি। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত দিয়ক অভিযোগ। আৰু বহুতো হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ আধাৰ কাৰ্ডৰ লগতে বেংক একাউণ্ট লিংক কৰা নাই। যদি আপুনি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা আপুনি টকা নাপাব। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় আঁচনিত তেনে ক্ষেত্ৰত আপুনি এই মাহত টকাটো পাইছে নে নাই। কিন্তু বহুতো অৰুণোদয় হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে এই মাহতে। যদি এই মাহত আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ নামটো কৰ্তন কৰা হৈছে। অথবা আপুনি তালিকাটো চেক কৰিবলৈ হ'লে আপুনি পঞ্চায়তৰ যোগে যোগাযোগ কৰক। আপোনাৰ যদি নামটো নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট বক্সত জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শিক্ষক শিক্ষয়িত্ৰীলৈ আহি গ'ল ডাঙৰ নিৰ্দেশনা। আজিৰ পৰা প্ৰতিগৰাকী শিক্ষকে মানিব লাগিব 9টাকৈ ডাঙৰ নিৰ্দেশনা। পুৱা 9 বজাৰ পূৰ্বেই বিদ্যালয়ত উপস্থিত হ'ব লাগিব শিক্ষকসকল। কেৱল ইয়াই নহয়, শিক্ষাগত এপত বাধ্যতামূলকভাৱে দিব লাগিব উপস্থিতিৰ আপডেট। বিদ্যালয়ত একেৰাহে উপস্থিত নাথাকিলে নৈমিত্তিক ছুটি হিচাপে গণ্য কৰা হ'ব। কেৱল এয়াই নহয়, পোষ্ট গ্ৰেজুৱেট শিক্ষকে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত কৰাব লাগিব পাঠদান। মহানগৰীৰ প্ৰাথমিক বিদ্যালয়সমূহ 2 বাজি 5 বজালৈকে খোলা ৰাখিব লাগিব। কেৱল এয়াই নহয়, বিয়লি 3 বাজি 25 বজালৈকে খোলা থাকিব লাগিব ME আৰু MB স্কুল। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত 3 বাজি 25 মিনিটলৈকে খোলা ৰাখিব লাগিব। বিদ্যালয়ৰ আন কৰ্মচাৰীসকলক 10 বজাৰ পূৰ্বে উপস্থিত হ'ব লাগিব। 3 বাজি 30 বজালৈকে বিদ্যালয়তে থাকিব লাগিব কৰ্মচাৰীসকল। কামৰূপ মেট্ৰ' বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ। গুৱাহাটীত প্ৰচণ্ড ধূলি আৰু ধুমুহাই উৰাই নিছে ভয়ংকৰ পৰিমাণ। হয় বন্ধু-বান্ধৱীসকল, ধূলি ধুমুহাই আৱৰিছে সমগ্ৰ আকাশ আৰু বতাহ। বঙাইগাঁৱতো প্ৰচণ্ড বৰষুণ আৰু ধুমুহা। দিনতে অন্ধকাৰ হৈ পৰিল বঙাইগাঁও। ইতিমধ্যে 12খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ধুমুহা বৰষুণৰ লগতে প্ৰচণ্ড বিজুলী আৰু ঢেৰেকণি। দিনতে অন্ধকাৰময় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। বঙাইগাঁও জিলাৰ ককিলা সৃজন গ্ৰামতো ধুমুহা বৰষুণৰ তাণ্ডৱ। ধুমুহা বৰষুণৰ বতাহৰ বাবে আবদ্ধ হৈ আছে লোক। বৰপেটা, বজালী, বাক্সা, বঙাইগাঁও, চিৰাং, ধুবুৰী, কোকৰাঝাৰতো এনেকুৱাকৈ সংঘটিত হৈছে। নলবাৰী, দক্ষিণ শালমাৰা, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ'লৈ জাৰি কৰা হৈছে এলাৰ্ট। হয় বন্ধু-বান্ধৱীসকল, এইকেইখন জিলাত সকলোৱে সাৱধান হৈ থাকক। লগতে আজিৰ দিনটোত আপোনাৰ অঞ্চলত কেনেকুৱাকৈ বৰষুণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বা ধুমুহা হৈছে নেকি, যদি হৈছে কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি, মুখ্যমন্ত্ৰীক ডাইৰেক্ট দিয়ক আপুনি
অভিযোগ আপোনাৰ এইটো অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা বা গোটৰ 10,000 কোটি টকা যদি আপুনি যোগ্য আপুনি তেনে ক্ষেত্ৰত পোৱা নাই নেকি তেনে ক্ষেত্ৰত দিব পাৰিব আপুনি অভিযোগ বা এই মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই নেকি আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল লগে লগে হ'ব একশ্যন চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল কণ্টেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক ইমেইলৰ জৰিয়তে সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ' বন্ধু বান্ধৱীসকল আপুনি কেনেকুৱাকৈ কমপ্লেইন কৰিব যদি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোনবোৰ মহিলাৰ একাউণ্টত এতিয়াও গোটত 10,000 কোটি টকা সোমোৱা নাই গছপুলি ৰোৱাৰ পিছতে কেঞ্চেল কৰা হ'ল হাজাৰ হাজাৰ মহিলাৰ নাম আপোনাৰ নাম গঠন কৰা হৈছে নে এতিয়া চেক কৰি লওক তালিকাত পৰা নামটো আছে নে নাই কোন কোনে লাভ কৰিব এই টকা লগতে কোনে কোনে আৰু কিয় নাপাব লাখপতি বাইদেউৰ ঠাণ্ডা কি ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 টকা যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই টকা উদ্যমী কাম বেছি সন্তান থকা মহিলাই কৰিব নোৱাৰে 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে হাঁহি যদি কৰিব পাৰিব লাগে তেনে ক্ষেত্ৰত মোবাইল নিকিনিব কামত লোকক এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছে তেতিয়া পৰৱৰ্তী কিস্তিত পাব আপুনি 25,000 কোটি টকা শেষৰ কিস্তিত আপোনাৰ একাউণ্টত সোমাব 50,000 কোটি টকা লাখপতি বাইদেউৰ ধন বিতৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আজি চেক কৰক আপোনাৰ একাউণ্টত আপুনি 10,000 কোটি টকা পাইছে নে নাই যদি আপুনি পাইছে কোনটো জিলাৰ পৰা নিশ্চয় কমেণ্ট বক্সত জনাই দিব কিয়নো প্ৰত্যেকখন জিলাতে চৰকাৰে সভাপতি প্ৰদান কৰিব আপোনাৰ একাউণ্টত টকা আৰু আপোনাৰ জিলাত যদি সভাটো পাতিছে তেনে ক্ষেত্ৰত নিশ্চয় চেক কৰক একাউণ্ট আৰু যদি পতা নাই তেনে ক্ষেত্ৰত কোনটো জিলা সেয়া আপুনি কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড ছেপ্টেম্বৰ মাহত নতুনকৈ লাভ কৰিব লাখ লাখ লোকে ৰেচন কাৰ্ডৰ সুবিধা যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰসকলৰ বাবে কেইবাটাও ভাল খবৰ দিলে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা ইতিমধ্যে হাস্পতালত 1,000 কোটি টকাৰ বিল পৰিশোধ কৰিছে চৰকাৰে নতুন নিয়মেৰে চলিব বিশেষ অভিযান যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব অৰুণোদয় আঁচনি ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল আৰু চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কম মূল্যত লাভ কৰিব দাইল 25 টকা কমত পাব আপুনি চেনি 10 টকা কমত পাব আপুনি নিমখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিৰ্দেশনা প্ৰদান কৰিছে যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড আবেদন কৰাৰ সময়ত কি নথি পত্ৰৰ প্ৰয়োজন হ'ব বেংক একাউণ্ট আধাৰ কাৰ্ড হ'লে লগতে ভোটাৰ তালিকা হ'লে আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ সুবিধা আপুনি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ সুবিধা ল'ব বা কেনেকুৱাকৈ এপ্লাই কৰিব অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অকাপ আইনৰ বিৰুদ্ধে অব্যাহত থাকিব তীব্ৰ প্ৰতিবাদ মুছলমানৰ স্পষ্ট বাৰ্তা আন্দোলন আৰু অধিক তীব্ৰ হ'ব আজি যিবোৰ জিলাত আমাক বাধা প্ৰদান কৰিছিল আৰু সেই যত হ'ব প্ৰতিবাদ 29 এপ্ৰিলত কপাই তোলা হ'ব সমগ্ৰ বৰাক কেৱল এয়াই নহয় প্ৰশাসনলৈ তীব্ৰ প্ৰত্যাহ্বান আমচুৰ চৰকাৰে যিমান চেষ্টা কৰিলেও আমাক ৰুঠিবলৈ নোৱাৰে থুবুৰীত মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে থুবুৰীত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ সাহস আছে যদি আমাক ৰখাই দিয়ক এনেকুৱাকৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে আমচুৰ তৰফৰ পৰা মুছলমানে কেতিয়াও ভয় কৰা নাছিল আৰু নকৰে মুছলমানলৈ ভয় কৰি চৰকাৰে পুলিচ লগাই দিছে আমি কি অপৰাধী নেকি ইয়া আমাৰ সাংবিধানিক অধিকাৰ আমাক জেলত ভৰাই থলে এই আন্দোলন শেষ কৰিব নোৱাৰে অকাপ সম্পত্তি চৰকাৰৰ পৈতৃক সম্পত্তি নহয় অকাপ আইন বাতিল নোহোৱা পৰ্যন্ত সমগ্ৰ অসমত সাব্যস্ত হ'ব প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ প্ৰদান কৰিছে আমচুৱে